তো ড্ৰাগছতকৈ আজিকালি বেছি এটা হৈছে মোবাইল ল'ৰা ছোৱালী পঢ়িবলৈ মন নকৰে এই লকডাউনতে এটা সুবিধা দিলে স্কুল যেতিয়া বন্ধ আছিলে হে না তো এইটো অনলাইন কৰি দিছিলে এতিয়া অফলাইনতো ল'ৰা ছোৱালী আকৌ অনলাইনে থাকিবলৈ বিচাৰে সেইটো ভাল কথা যদি তেওঁলোকে স্কুলৰ হোমৱৰ্কখিনি এটেনশ্যন দি মোবাইলৰ পৰাই তুলি লয় বা পঢ়ে কিন্তু তাৰ ভিতৰতো কিছুমানৰ ল'ৰা ছোৱালীয়ে অশান্তি কৰে বাৰু বেছি নহ'লেও কম পাৰ্চেণ্টেজ হ'লেও অলপ অশান্তি হয় তো সেইবিলাকৰ পৰা আমি কেনেকৈ দূৰ হ'ব পাৰিম আমি মাক বাপেকসকলো ককাই ভাইসকলো অকণমানি ভণ্টি ভাইটি সকলেও বুজিব লাগিব 10 বছৰ হ'লে মানে অকণমান বুজি পোৱা শক্তি হয় সেইকাৰণে ইয়াত এইটো চিত্ৰ আমি দেখুৱাইছোঁ আপোনালোকক আমি যে সেৱন কৰোঁ বেয়া কথা কওঁ ভাল কথা কওঁ এইবিলাকনো আমি কোনে কওঁ আমাৰ এটা নিজৰ পৰিচয় আছে আমি নিজৰ পৰিচয় প্ৰত্যেকে জানো আপোনালোকে নাযাব অকণমান শুনক 2 মিনিটৰ কাৰণে অকণমান শুনি যাওক এটা সৰু প্ৰশ্নৰ উত্তৰ আমি কোনেও নাজানো হয় না এটা সৰু প্ৰশ্নৰ উত্তৰ মই যদি এতিয়া কাৰোবাক শুনো সুধো ভাইজি আপোনাৰ নামটো কি হা অকণমান ডাঙৰকৈ কওক শিৱা হয় না আমাৰ এই ফ্ৰণ্টত থকা ভাইজিয়ে ক'লে যে মোৰ নামটো শিৱা তো মই কৈ আছোঁ যে শুনিছে আপোনালোকে ন তেখেতৰ নামটো ক'লোঁ তেখেতে শিৱা বুলি কৈছে কিন্তু যিজনে কৈছে তেওঁক আমি দেখা নাই আৰু মই যেতিয়া আপোনালোকে দুটা শব্দ শুনাই আছোঁ মই যিগৰাকীয়ে শুনাই আছোঁ কিন্তু আপুনি মোক দেখা নাই বুজি পাইছেনে এইটো এটা আচৰিত কথা সৰু কথা হ'লেও এটা আচৰিত আমি নজনাৰ কাৰণে কিন্তু আমি এতিয়া বুজিছোঁ আজি আপোনালোকেও বুজিব আমি সকলো এটা আত্মা হয় আত্মাই যেতিয়া এই শৰীৰটোৰ ভিতৰত থাকোঁ তেতিয়া আমি কথা ক'ব পাৰোঁ কাম কৰিব পাৰোঁ ইফালে সিফালে যাব পাৰোঁ বুজি পালেনে তো আত্মাহে আমি এই শৰীৰটো লৈ শাস্ত্ৰটো কৈছে ন এই শৰীৰটো এটা বস্ত্ৰ হয় এই বস্ত্ৰ আত্মাই লৈ পেলাই আমি এই সৃষ্টিৰ ৰংগমঞ্চত পাঠ কৰি আছোঁ ইয়াত দেখুৱাইছে এফালে আত্মা আছে কাৰণে এজন ব্যক্তি বুলি কৈছে এফালে য'ত আত্মা ওলাই গ'ল ব্যক্তিজনৰ ভিতৰৰ পৰা তাক আকৌ কি কৈছে জকা বুলি কৈছে বুজি পাইছেনে তো আত্মা এটা শক্তি আমি এই চকু দুটাই নেদেখোঁ আমি বুদ্ধিৰে দেখিব পাৰিম এই যে আধ্যাত্মিক জ্ঞান পৰমাত্মাই দিছে ভগৱানে দিছে ঈশ্বৰে দিছে এই জ্ঞানৰ দ্বাৰা আমি বুদ্ধিৰে আমি আত্মাকো দেখিব পাৰিম কেতিয়াবা এনেকুৱা বস্তু আছে নহয় জানো এই দুটা চকুৰে নেদেখা বস্তুকো আমি বিলিভ কৰিব লাগে বিশ্বাস কৰিব লাগে লাগে নাই বাৰু তো বৰ্তমান আমি ইয়াত চবেই খাৰা হৈ আছোঁ আমিতো অক্সিজেন লৈ আছোঁ ন তো অক্সিজেন লৈ আছোঁ অক্সিজেন আমি দেখিছোঁ জানো নাই দেখা কিন্তু আমি বিশ্বাস কৰিছোঁ আমি অক্সিজেন যদি ল'ব নোৱাৰোঁ আমি কি হৈ যাম বেচেনি হৈ যাম তৎক্ষণাত কি কৰিব লাগিব অক্সিজেন দিবগৈ লাগিব হয়নে বাৰু ঠিক তেনেকৈ আমি আত্মাকো নেদেখোঁ আত্মাৰ পিতা পৰমাত্মাকো নেদেখোঁ তো আত্মাৰ পিতা যিজন পৰমাত্মা তেওঁৱে ঈশ্বৰ গড আল্লাহ ভগৱান হয় কিন্তু আমিতো প্ৰত্যেকে বেলেগ বেলেগ মানি থাকোঁ ন তো গীতা শাস্ত্ৰটো লিখা আছে বসুদেৱাই কুটুম্বকম তাৰমানে এই গোটেই সংসাৰ আমি এটাই পৰিবাৰ হয় তো পৰিবাৰত যদি কিবা কোনোবাই ভুল কৰে তেতিয়াহ'লে আমি খং ৰাগ কৰিব নালাগে তো কি কৰিব লাগে নিজৰ ঘৰতো যদি ল'ৰা ছোৱালীয়ে দোষদাই কৰে বা বদমাচি কৰে বা কিবা ভুল কৰি পেলায় তেতিয়া মাক বাপেকে কি কৰে মৰমতে বুজায় নহয় জানো ঠিক তেনেকৈ আমি আজি গোটেই সংসাৰখনকে যদি নিজৰ বুলি ল'ব পাৰোঁ তেতিয়াহ'লে আমি এটা ভুল দেখিলেও আমি ক্ষমা কৰি দিব পাৰিম নোৱাৰিম জানো তো আজি গোটেই সংসাৰত একুৰা জুই জ্বলি থকা আপোনালোকে দেখিছে তাৰমানে আমি নিজক নাজানো মই যে আত্মা হয় সেইটো নাজানো আমি দেহাটো জানো জাতিটো জানো ভাষাটো জানো ধৰ্মটো জানো আমুক ধৰ্মৰ আমুক জাতিৰ আমুক ভাষা এইবিলাকে জানো ন কিন্তু আমি ওপৰৰ পৰা পৰম ধামৰ পৰা অৰ্থাৎ ভগৱানৰ ওচৰৰ পৰা আমি কোনো এনেকুৱা জাতি ধৰ্ম লৈ অহা নাছিলোঁ যি ঘৰত যেনেকুৱা সমাজত আমি ডাঙৰ হৈছোঁ আমি পলিছোঁ আমাক পালিছে আমি সেই ঘৰখনৰ নিয়ম নীতি লৈছোঁ সেইকাৰণে আমি তাক কওঁ কি আমুক ধৰ্ম তমুক ধৰ্ম হয় নহয় কোনোবা হস্পিটেলতো যদি কোনো দুটা সন্তান জন্ম দিয়ে সেই লগে লগে কোনোবাই ক'ব নেকি যে আমুক ধৰ্মৰ ল'ৰা তামুক ধৰ্মৰ সন্তান ক'ব জানো নক'ব না যদি কাৰোবাক ইমাৰ্জেঞ্চি টাইমত ব্লাড লাগে তেতিয়াও ক'ব নেকি মোক হিন্দু লাগে মোক মুছলমানৰ লাগে নক'ব নহয় কিন্তু আমি ঘৰত আকৌ সমাজত আমি সমাজখনৰ ভাগ ভাগ কৰিবলৈ বিচাৰোঁ তো কিয় বিচাৰোঁ আমি দেহাটোহে জানো মই এতিয়া ক'লোঁ ন মই শিৱা মই ডক্তৰ মই প্ৰফেচৰ মই উকিল সেইটোৱে হ'ল ন তো মই চাহুকাৰ মই মালিক তেনে মই আচলতে মই আঁৰত আৰু এটা মই আছে সেইটো মই হৈছে মই আত্মা তো আমি সকলো আত্মা পৰমাত্মাৰ সন্তান হয় এইটো কথা আমি এতিয়া ব্ৰহ্মাকুমাৰীত আহি ভালকৈ জানিছোঁ যে যেনেকৈ গৰুৰ পোৱালিটো গৰু পোৱালি বুলি ক'ব ন গৰু এজনীয়ে গৰু পোৱালি এটা জন্ম দিব হাতী এজনীয়ে হাতী পোৱালি জন্ম দিব ন
তো পৰমাত্মাৰ সন্তানো আমি আত্মা হয় তেওঁই হৈছে ঈশ্বৰ তো আমি আত্মা তেওঁ পৰমাত্মা তেওঁ পৰম তেওঁ সবতকৈ শ্ৰেষ্ঠ আমিও এদিন শ্ৰেষ্ঠ হওঁ এদিন আকৌ পাপ কৰ্ম কৰি আমি আকৌ নিচ হৈ যাওঁ হয় না এতিয়া আকৌ প্ৰথমতে আপোনালোকক কৈছিলে গীতটোত বেহেনজনীয়ে শুনাইছিলে যে এতিয়া স্বৰ্ণিম যুগ আহি আছে বা সত্য যুগ আহি আছে তো সত্য যুগ আহি থকাৰ কাৰণে আমি আত্মজ্ঞানটো জানিব লাগিব আত্মা এতিয়া পবিত্ৰ হ'ব লাগিব নিজকো জানিব লাগিব মোৰ ওচৰত থকা আজুবাজুত থকা সকলোকে জানিব লাগিব আৰু এক নম্বৰ কথা কিন্তু আমি পৰমাত্মাক জানিব লাগিব এই বেয়া সংস্কাৰবিলাকৰ পৰা আমি আঁতৰিব হ'লে মানে বা বিচাৰিছোঁ যদি বিচাৰিবলৈ যদি মন হৈছে তেতিয়াহ'লে আমি একমাত্ৰ শক্তি পৰমাত্মাৰ পৰা ল'ব লাগিব কিন্তু আজিতো বাহিৰত শক্তি বহুত আছে ন পুলিচ মিলিটাৰী কিমান কোম্পানী আছে নাই জানো বা তান্ত্ৰিকবিলাকো আছে আজি বহুত তান্ত্ৰিকো কিবা কিবি কৰিব পাৰে বুলি জানো কিন্তু সেইবিলাক চব খন্তেকীয়া পুলিচ মিলিটাৰী আপোনাক কি কৰিব এই এতিয়া ড্ৰাগছ খালে উঠাই দিলে আমাৰ এজন শুনিলোঁ এতিয়া বেছি দিন হোৱাই নাই উঠাই লৈ গ'ল বোলে ড্ৰাগছ খোৱাৰ কাৰণে কিন্তু আকৌ 6 দিন 10 দিন বা এমাহৰ পিছত আকৌ পঠিয়াই দিলে আকৌ ঘৰত অশান্তি তাৰমানে মানুহক কোনো মানুহে এনেকুৱা সংস্কাৰ পৰিৱৰ্তন কৰিব নোৱাৰে সেইকাৰণে আমাৰ ঘৰত প্ৰব্লেম হ'লে বা কিবা বেমাৰ আজাৰ হ'লে বা অঞ্চলত কিবা পৰিস্থিতি হ'লে মানে আমি ক'লৈ দৌৰ মাৰি যাওঁ কোনোবা মৃত্যু সম্বন্ধীৰ ওচৰলৈ দৌৰ মাৰি যাওঁ নেকি নাযাওঁ নহয় ক'লৈ যাওঁ সেই মন্দিৰলৈ যাওঁ গৈ পেলাই ল'ৰাটোৰ কাৰণে কওঁগে সেই ভগৱান বা সেই ঈশ্বৰ সেই প্ৰভু মোৰ ল'ৰাটো বুদ্ধি ঠিক কৰি দিয়া বা পতি যদি প্ৰব্লেম হয় তেতিয়া সেই পতিটো বুদ্ধি ঠিক কৰি দিয়া বা ৰাস্তা দেখাই দিয়া তেনেকৈ কওঁ ন কোনোবা পুলিচ মিলিটাৰীৰ ওচৰলৈ নাযাওঁ ন হয় না সেইকাৰণে আমি তেওঁৰ ওচৰলৈ যাবলৈ হ'লে একচুৱেলি এই শৰীৰটোৰ সৈতে নহয় শৰীৰটোৰ পৰা বেলেগ আমি যে নিজকে আত্মা বুলি বুজি পাম তেতিয়াহে আমি তেওঁৰ লগত সম্বন্ধ জুৰি পেলাই আমি কি কৰিব পাৰিম শক্তি ল'ব পাৰিম কিন্তু সেই পৰম শক্তিহে আমাৰ সংস্কাৰ পৰিৱৰ্তন কৰিব কিন্তু সংসাৰত যেতিয়া দুখ হয় তেতিয়াহ'লে কি হয় সংসাৰত দুখ হয় এটাই কাৰণ সংস্কাৰ পৰিৱৰ্তন কৰিব লাগিব তো সংস্কাৰ যদি ঠিক হয় তেতিয়াহ'লে আমাৰ সংসাৰ অট'মেটিক বা স্বাভাৱিকভাৱে সুখ শান্তি হ'ব কিন্তু আমাৰ সংস্কাৰহে দিগদাৰ দিয়ে সংস্কাৰহে অশান্তি দিয়ে বুজি পাইছেনে এই সংস্কাৰখিনি বেয়া সংস্কাৰখিনি পৰিৱৰ্তন কৰিবলৈ হ'লে আমি এতিয়া পৰমাত্মাক জানিব লাগিব আৰু মই নিজক আত্মাকো জানিব লাগিব আত্মাক জানিলেহে মই পৰমাত্মাৰ লগত শক্তি ল'ব পাৰিম তেওঁ পৰম শক্তিয়েহে আমাৰ সংস্কাৰ পৰিৱৰ্তন কৰিব তেওঁৰ শক্তিয়েহে আমি এখন সুস্থ সমাজ গঢ়ি উঠাব পাৰিম সেইকাৰণে আপোনালোকক আজি আমি প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আহি তো এনেকুৱা এখিনি নজনা কথা আমিও নাজানিছিলোঁ আমি জানিলোঁ এতিয়া আপোনালোকৰ আগতো অৱগত কৰিছোঁ যদি আপোনালোকে সময় সুবিধা আকৌ আমাক দিয়ে তেতিয়াহ'লে আমি নিশ্চয় আপোনালোকক সময় দিম তো আমি প্ৰতিজ্ঞাবদ্ধ আৰু যদি আপোনালোকে বিশেষভাৱে সময় ইয়াত দিব নোৱাৰে আমাৰ ডুমডুমা একেবাৰে মিডল পইণ্টতে চৌধুৰী মাৰ্কেটত আমাৰ চেণ্টাৰ আছে 7 দিনৰ এটা কোৰ্ছ হয় সেই কোৰ্ছটো আপোনালোকে বহুত ভালকৈ বুজিব পাৰিব সেইকাৰণে আপোনালোকক তাৰ কাৰণেও মই লগতে ইনভিটেশ্যন কৰিলোঁ আৰু লগতে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু এক নম্বৰতে ধন্যবাদ আমি দিব লাগিব পৰমজনক যিজন শ্ৰেষ্ঠ হয় যিজন আমাৰ আত্মাৰ পিতা হয় એટલે তেওঁৰ প্ৰেৰণাতে আজি আপোনালোকক ইয়াত আমি একলগ হ'বলৈ পালোঁ সেইকাৰণে বহুত বহুত ধন্যবাদ আপোনালোকে এইকণ সময়তো বহুত কাম থাকে গৰু আহিবলৈ ছাগলী আহিব ধূপ জ্বলাব লাগিব হয় না এই বহুমূলীয়া সময়কণ আপোনালোকে আমাক দিয়া নাই কিন্তু আজি এই সময়কণ আপোনালোকে ঈশ্বৰৰ ওচৰত দিছে পৰমাত্মাক বা ভগৱানক একো নালাগে লাগে মাত্ৰ অকণমান সময় এতিয়া আমাক মানুহে কি বুলি কয় সকলোৱে কি বুলি কয় সময় নাই বুলি কয় নাই সময়টো কিন্তু আমাৰ হাতত এতিয়া ওলালেনে কিন্তু এদিন আমি বহুত সময় পাম যেতিয়া আমি বিচনা এখন ল'মগৈ হয়নে যেতিয়া আমি বিচনা এখন ল'মগৈ তেতিয়া আমাৰ বহুত সময় ওলাব নাই তেতিয়া মই উঠিবলৈ বিচাৰিম কিন্তু মোৰ কৰ্মেন্দে উঠিবলৈ নিদিয়ে সহযোগ নিদিয়ে যেতিয়া মই কিবা এটা ভাল কাম কৰিবলৈ বিচাৰিম তেতিয়া মই কৰিব নোৱাৰিম মোৰ হাত ভৰি অচল হৈ যাব হয়নে বাৰু আৰু তেতিয়া মই কৰিবলৈ মন যাব শুনিবলৈ মন যাব শুনাবলৈ মন যাব মোক কাণেও কাম নিদিব পঢ়িবলৈ মন যাব মই গীতাখনে শুনাম কিবা এটা শুনাম মোৰ জিভাখনে কাম নিদিব দাঁতকেইটা নাইকিয়া হ'ব হয় না সেইকাৰণে আমাৰ আকৌ হিন্দু সমাজত এটা ধৰা বন্ধা কথা আছে কি বাৰু যে 60 বছৰ হ'লেহে আমি মন্দিৰলৈ যাম এতিয়া আত্মাৰ কথা আহিল নে 60 বছৰ কথা আহিলে এই 10 বছৰৰ পৰা এটা সন্তানক যদি আপুনি আধ্যাত্মিক জ্ঞানটো দিয়ে তেতিয়াহ'লে এই সন্তানক আপুনি তাৰমানে হেণ্ডেল কৰিব নালাগে নিজে হেণ্ডেল কৰিব তো আপুনি নিশ্চিন্ত থাকিব নাই আজিকালি ল'ৰা ছোৱালী কিমান আপুনি চকীদাৰ কৰি থাকিব কিমান আপুনি চাই থাকিব
চাই থকাৰ ভিতৰতো আপোনাৰ পৰা কেতিয়া মোবাইল নিলে কেতিয়া কি কৰিলে আপুনি গমেই নাপায় পায় জানো নাপায় নহয় সেইকাৰণে এই জ্ঞানটো দিয়াৰ পিছত আপুনি হেণ্ডেল কৰিব নালাগে সেইকাৰণে মাজে মাজে যদি আপোনালোকে অকণমান ল'ৰা ছোৱালীক এই জ্ঞানটো দিবলৈ বিচাৰে আপোনালোককে সুখ দিব সমাজতে সুখ দিব গোটেই বিশ্বতে সুখ সিহঁতি বিলাব পাৰিব সেইকাৰণে আজিৰ সন্তান কালি আকৌ কি হ'ব দেশৰ নেতা হ'ব ন তো নেতাটো ঢেৰ আছে আজি ভাল নেতা নাই ডক্টৰ ঢেৰ আছে আজি ভাল ডক্টৰ নাই উকিল ঢেৰ আছে আজি ভাল উকিল নাই ইঞ্জিনিয়াৰ ঢেৰ আছে আজি ওই ছমাহতে ভাগি থকা ঘৰ এটা বনাব পাৰে হয়নে বাৰু সেইকাৰণে এই আধ্যাত্মিক জ্ঞানেহে আমাৰ জীৱনলৈ পোহৰণি দিব জীৱন উজ্জ্বল কৰিব তো তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত আজি অকণমান সময় পালোঁ দিলে আপোনালোকে বহুত ভাল লাগিলে ধন্যবাদ ওম শান্তি